নমস্কাৰ সমূহ ছাত্ৰ-ছাত্ৰীক আছামিজ এডুকেশ্যনেল জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ অনুপম দাস। এই বছৰ অৰ্থাৎ 2021 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে হাই ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ডিগ্ৰী এডমিশ্যনৰ কাৰণে বিভিন্নখন কলেজত এডমিশ্যনৰ কাৰণে তেওঁলোকে কন্টেক্ট কৰি আছে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব। এতিয়া কোনখন কলেজত কিমান টা সিট আছে, কোড এডমিশ্যন ললে ভাল হ'ব, কোড এডমিশ্যনৰ বাবে সিট পোৱা যাব, সেই বিষয়ে তোমালোকে এটা কাম কৰিব পাৰিবা। তোমালোকৰ হাতত থকা যেটো মোবাইল ফোন তাত ক্ৰোম ব্ৰাউজাৰ বা গুগলত তোমালোকে টাইপ কৰিবা তোমালোকৰ ঘৰৰ কাষত থকা বা আশে-পাশে থকা কলেজখনৰ নামটো সাৰ্চ কৰিবা। সেই ধৰা মই স্ক্ৰিনত দেখুৱাইছো ছয়দুৱাৰ কলেজ। মই ছয়দুৱাৰ কলেজটো টাইপ কৰিছো আৰু তাত টাইপ কৰাৰ লগে লগে ছয়দুৱাৰ কলেজৰ বিষয়ে আহিছে আৰু সেই প্ৰথম পেজটোতে তোমালোকৰ অফিচিয়েল ৱেবছাইট থাকিব। সেই ধৰা ছয়দুৱাৰ কলেজ.in এনেকৈ কৰি স্কুলখন বা কলেজখনৰ বিষয়ে তোমালোকৰ থাকিব। সেই অফিচিয়েল ৱেবছাইটটোত মেইন যেটো ৱেবছাইট আছে তাত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে মই দেখুৱাৰ নিচিনাকৈ স্ক্ৰিনত তেনেদৰে তোমাৰ ঘৰৰ কাষৰ কলেজখনৰ বিষয়ে দেখা পাবা। এতিয়া ছয়দুৱাৰ কলেজৰ বিষয়ে দেখুৱাইছো, এক্সাম্পলটো দেখুৱাই দিছো। তোমালোকৰ যি কলেজখনত এডমিশ্যন ল'ব পাৰা তাত তোমালোকৰ কিমানটা সিট আছে, সায়েন্সত, কমাৰ্চত, আৰ্টছত, মাছ মিডিয়া যতে এডমিশ্যন ল'ব বিচাৰা সেই কলেজখনত আছে নে নাই গোটেইখিনি গম পাবা। ঠিক আছে, এইখিনি তোমালোকে দেখি আছে। লাষ্টৰ পৰা কৈছো ক্লিক হিয়াৰ টু ডাউনলোড প্ৰসপেক্টাছ 2021 and 22। এতিয়া প্ৰসপেক্টাছত ক্লিক কৰিলে কলেজখনৰ বিষয়ে গোটেইখিনি তোমালোকে পঢ়িব পাৰিবা। তাৰ পিছত ক্লিক হিয়াৰ টু এপ্লাই ফৰ এডমিশ্যন ইনটু BA, BSc, and BCom ফৰ দা সেশন 2021 and 22। এতিয়া তোমালোকে এডমিশ্যন ল'ব বিচাৰিলে ইয়াত এপ্লাই কৰিব পৰা সেই লিংকটোত গম পাবা। এতিয়া মই প্ৰসপেক্টাছটোত ক্লিক কৰিছো, প্ৰসপেক্টাছখননো কি ওলাই সেইটো গম পাই লওঁ। এতিয়া প্ৰসপেক্টাছখন ডাউনলোড হৈ গ'ল, সেইটো মই ওপেন কৰিছো। এটা ওপেন কৰাৰ লগে লগে সেই কলেজখনৰ নিৰ্দিষ্ট কলেজখনৰ প্ৰসপেক্টাছখন ওপেন হ'ল। প্ৰসপেক্টাছ 2021 ছয়দুৱাৰ কলেজ। ঠিক আছে, এতিয়া কলেজখনৰ ইমেইল আছে, মেইন ৱেবছাইট আছে গোটেইখিনি আৰু এড্ৰেছটো আছে, গোটেইখিনি ফেকাল্টি কিমান আছে কি কথা সব জানিবা। স্ক্ৰিনত তোমালোকে দেখিছা বেচেলৰ অফ আৰ্টছ এণ্ড কমাৰ্চ অনাৰ্ছ এণ্ড নন অনাৰ্ছ প্ৰগ্ৰাম ইন CBCS, অৰ্থাৎ দ্য ফলোইং সাবজেক্টছ কেন বি অফাৰ্ড এজ দ্য কোৰ সাবজেক্টছ ফৰ দ্য অনাৰ্ছ ইন আৰ্টছ। এতিয়া তোমালোকে যদি মেজৰ লৈ পঢ়িব বিচাৰা তেতিয়াহ'লে সেই কলেজখনত সেই ধৰা এইখন কলেজত আছামিছত মেজৰ লৈ পঢ়িবৰ কাৰণে 60টা সিট আছে। পলিটিকেল সায়েন্সত 60, হিষ্ট্ৰীত 30, বড়োত 30, এডুকেশ্যন 30, ইংলিছ 35, ইকনমিক্স 30 and মেথমেটিক্স 30। তেনেকৈ তোমালোকে মেজৰ লৈ পঢ়িবলৈ হ'লে সেই কলেজখনত পাৰ সেই সাবজেক্টটো নিৰ্দিষ্ট সাবজেক্টটোত কিমানটা সিট আছে সেইটো তোমালোকে জনা দৰকাৰ। কাৰণ আৰু মেজৰ লৈ পঢ়িবৰ কাৰণে তোমালোকে এডমিশ্যন পোৱাৰ পিছত বা তাৰ আগতো হয়তো তোমালোকৰ এন্ট্ৰেন্স হ'ব আৰু এন্ট্ৰেন্স পৰীক্ষাৰ যোগেদিহে তোমালোকে সেই নিৰ্দিষ্ট সাবজেক্টটোত মেজৰ পাব পাৰা। নহ'লে তোমালোকে পাছ কোৰ্স ল'ব লাগিব, পাছ কোৰ্সত তোমালোকে এন্ট্ৰেন্স নিদিলেও হ'ব। এনেদৰে তোমালোকে চাব পাৰিবা, তাৰ লগতে ফিজ ষ্ট্ৰাকচাৰটো চাব পাৰিবা। এতিয়া ধৰা হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ কাৰণে কিমান ফিজ আছে মই স্ক্ৰিনত তোমালোকক দেখুৱাইছো। এনেদৰে তোমালোকে স্ক্ৰিনত চাব পাৰিবা আৰু টোটেল তোমালোকে সেই প্ৰসপেক্টাছখনত টোটেল ফিজ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত কিমান, ছেকেণ্ড ইয়াৰত কিমান এইখিনি চাব পাৰিবা। BEd আছে তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰ ফৰ ডিগ্ৰী কোৰ্স আৰ্টছ এণ্ড সায়েন্স এনেদৰে চাব পাৰিবা। তোমালোকে কিমান ফিজ ল'ব কি কথা আগতীয়াকৈ সাজু হৈ থাকিব পাৰিবা। এয়াই হৈছে থুলমূলকৈ তোমালোকক এখন কলেজৰ বিষয়ে দেখুৱালো। তোমালোকে অসমৰ বিভিন্নখন কলেজ অৰ্থাৎ তোমালোকৰ ঘৰৰ আশে-পাশে যিখন কলেজত তুমি এডমিশ্যন ল'ব বিচাৰা, যিকেইখন কলেজত তোমালোকে ফৰ্ম সাবমিট কৰিব বিচাৰা সেই গোটেইকেইখন কলেজত বিষয়ে তোমালোকে কলেজখনৰ নাম গুগলত সাৰ্চ কৰি মেইন যেটো অফিচিয়েল ৱেবছাইট থাকিব তাত লিংকত ক্লিক কৰিব আৰু তাৰ বিষয়ে তোমালোকে ইতিমধ্যে দেখুৱাই দিয়া নিচিনাকৈ সাৰ্চ কৰি আগবাঢ়িবা। তেতিয়া তোমালোকে ঘৰৰ পৰা বহুখিনি ইনফৰমেশ্যন ল'ব পাৰিবা আৰু ফৰ্ম সাবমিট কৰি নিৰ্দিষ্ট সময়ত এডমিশ্যন ল'ব পাৰিবা। আৰু ফৰ্ম সাবমিট কৰাৰ পিছত তোমালোকৰ নিৰ্দিষ্ট দিনত তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব আৰু মেৰিট লিষ্টত যদি তোমাৰ নামটো থাকে তেতিয়াহ'লে সেই নিৰ্দিষ্ট দিনটোত তোমালোকে গৈ সেই কলেজখনত এডমিশ্যন ল'ব পাৰিবা। আৰু এইখিনি গোটেইখিনি খবৰ আজিকালি অনলাইনভাৱে প্ৰকাশ হ'ব, অফলাইনভাৱে প্ৰকাশ হোৱাৰ লগতেও তোমালোকে অনলাইনভাৱে প্ৰকাশ হ'বই। গতিকে সেই কলেজখনৰ বিষয়ে সাৰ্চ কৰি অনলাইনভাৱে গোটেই খা খবৰ লৈ থাকিব পাৰিবা। ঠিক আছে, এইখিনি খবৰ তোমালোকৰ যথেষ্ট হ'ব বুলি ভাবিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি কিবা দৰকাৰ হয় এনেধৰণৰ ইনফৰমেশ্যন যদি তোমালোকৰ দৰকাৰ হয় বা কিবা যদি হেল্প লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা, সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু নতুনকৈ যদি তোমালোকে আছামিজ এডুকেশ্যন জ্ঞান চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থবা, পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ সুবিধা হ'ব।